আৰু আমি বৰ্তমান উপস্থিত আছো ধুলিজান গাঁৱত। আৰু যিহেতু আজি বহাগৰ প্ৰথম বুধবাৰ আৰু অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ আজি গৰু বিহু। পুৰণি কালৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথম বুধবাৰে গৰু বিহু উদযাপন কৰে। আৰু গৰু বিহুৰ লগতে তেওঁলোকৰ এক পুৰণা পৰম্পৰা আছে, তেওঁলোকে হাতীও ইয়াত গা ধুৱায়। আৰু সেই আমি আজি এই বিশেষ পৰিয়ালটোৰ ওচৰত উপস্থিত আছো। আমাৰ লগত উপস্থিত আছে মদিন মৰাণ ডাঙৰীয়া। তেখেতে বহুত দিনৰ পৰা আচলতে হাতী পুহি আছে আৰু হাতীৰ লগত তেওঁ জড়িত। আৰু আমি আজি মৰাণৰ যি গৰু বিহু, সেই গৰু বিহু উপলক্ষে তেওঁৰ ওচৰত আহিছো আৰু তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আমাৰ পিছফালে আপুনি দেখিছে এইফালে হাতী গা ধুৱাই থকা হৈছে। ৰাইজে ইয়াত যিসকল তেওঁলোকৰ পৰিয়ালৰ লোক আছে, তেওঁলোকে ইয়াত হাতীৰ গা ধুৱাই আছে আৰু লগতে পৰিয়ালৰ লোকসকল আছে। আমি কিছু কথা তেওঁৰ পৰা চমুকৈ জানিব বিচাৰিম। যিহেতু আজি আপোনালোকক গৰু বিহু শুভেচ্ছা জনাইছো। আৰু কি ক'ব আজি হাতীকো গা ধোৱা হৈছে, পুৰণিকলীয়া এটা পৰম্পৰা, কি ক'ব? এইটো আমি একেবাৰে পৰম্পৰা আৰু তাহানি দিনৰ পৰাই আৰু এইবোৰ আৰু বহাগ বিহুৰ পিছৰ মঙলবাৰৰ পৰা আমি আৰু এইটো এটা নিয়ম কৰোঁ। প্ৰায় বেদৰ বিহু বুলি কয়। বেদৰ বিহু প্ৰথম বিহুখনৰ পিছৰ মঙলবাৰৰ পৰা আমি আৰু হাতী, ম'হ আৰু লগতে গৰু আমি গা ধুৱাওঁ আৰু নীতি মাহ হালধি ঘঁহি। আৰু এইটোৱে পৰম্পৰা হিচাপে আমি মানি আছোঁ। আৰু বেলেগ কিবা আছে যদিও আমি নাজানো, কিন্তু আমাৰ পৰম্পৰা দেউতাসকলে দেখুৱাই গৈছে। আৰু এনেকৈ ধৰণে হাতী গা ধুৱাই, এনেকৈ গৰু গা ধুৱাই, ম'হ গা ধুৱাই এই পথাৰত আনি একে লগ খাই গোটেই ওচৰ চুবুৰীয়া প্ৰত্যেকৰ লগতে লগ খাই আমি আৰু গা ধুৱাওঁ। গা ধুৱাই মাহ হালধি ঘঁহি আৰু এই নীতি হিচাপে পালন কৰোঁ। আৰু লাও খা, বেঙেনা খা, হালধি খা, ঢেকীয়া খা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। আৰু বিশেষ আৰু আমি ক'বলগীয়া নাই, এইখিনিকে কৈ আৰু আমি বিহু পালন কৰিছোঁ। আৰু এনে হাতী বৰ্তমান 6টামান আছে, মাইকী এজনী আছে, জয়মতী নামৰ হাতী এজনী আছে, আৰু এই মখনা এটা আছে। তাৰ পৰা এই 5টা আপোনাৰ দঁতাল হাতী আছে। ধন্যবাদ জনাইছো। আমি দেখাবলৈ চেষ্টা কৰিম এইফালে, যিহেতু হাতী গা ধুৱাই থকা হৈছে। আৰু আমাৰ লগতে পৰিৱেশ কৰ্মীসকলো ইয়াত আহি উপস্থিত হৈছে, তেওঁলোকেও ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকৰ পৰা আমি কিছু মতামত ল'ব বিচাৰিম। মোৰ সহযোগী দেখাব বিচাৰিছো কেনেকৈ আচলতে এক পুৰণা পৰম্পৰা ইয়াত ধৰি ৰখা হৈছে, এনেকে হাতীকো গা ধুৱাইছে গৰুৰ লগতে। আৰু আমাৰ লগত পৰিৱেশ কৰ্মী আছে ঋতুৰাজ বৰুৱা ডাঙৰীয়া, তেখেতো আহি ইয়াত উপস্থিত হ'ল। তেওঁৰ পৰা আমি জানিব বিচাৰিম কেনেকুৱা লাগিছে। হয়, সঁচাই খুব ভাল লাগিছে। আচলতে বহাগ বিহু মৰাণ জনগোষ্ঠী বহাগ মাহ আৰম্ভ হোৱা প্ৰথম যিটো বুধবাৰ, মঙলবাৰটোত বিহু আৰম্ভ হয়। আৰু সেই বিহুত তেওঁলোকে গৰুক গা ধোৱাৰ লগতে হাতীক গা ধোৱা এটা অতি পুৰণা পৰম্পৰা আছে। আৰু আমাৰ মৰাণ জনগোষ্ঠী, আমাৰ লোকসকল অতি পৰাক্ৰমী আৰু সাহসী। গতিকে তেওঁলোকৰ এক বিশেষ কলা আছে। তেওঁলোকক বনৰীয়া হাতীসমূহ তেখেতলোকে ট্ৰেইনিং দি পেলাই তাক বলাব পাৰে। লগতে অতীজৰে পৰা তেখেতলোকে এই হাতী পোহাৰ তেখেতলোকৰ পৰম্পৰা আছে। গতিকে আজি খুব ভাল লাগিলে। আজি আমি ধুলিজান উপস্থিত আছোঁ। মদিন মৰাণ তেখেতে আজি বহু বছৰৰ পৰা হাতী পোহাৰ ব্যৱস্থা কৰিছে আৰু আজি সকলোকে গা ধুৱাইছে। আমি আহিছোঁ তাত সমভাগী হ'বৰ কাৰণে। আমি ধন্যবাদ জনাইছো পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা ডাঙৰীয়াক। আৰু আপোনালোকক আমি দেখাই আছো কেনেকৈ আচলতে এনেকে হাতী গা ধোৱা এক পৰম্পৰা তেওঁলোকৰ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ আছে। আৰু যিহেতু আজি গৰু বিহু, গৰু গা ধোৱাৰ লগতে আজি তেওঁলোকে এনেকে হাতীকো গা ধুৱায়। আৰু আমি এই বিহুৰ যি মৰাণ বিহু, যি আমি বাকীসমূহ ৰীতি নিয়ম আমি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে আমি সকলোকে ধন্যবাদ জনাইছো।